জুবিন গাৰ্গক বুকুত বান্ধি নলবাৰী জিলাৰ বেলশৰত বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দৃষ্টিনন্দন পৰিৱেশ। সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰ মুকলি কৰে বিশিষ্ট অভিনেতা তথা বেলেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই। বেলশৰস্থিত কে চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বেলশৰ জাতীয় বিদ্যালয়ৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন বিদ্যালয় সপ্তাহৰ লগতে নৱাগত আদৰণি সভাক লৈ বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে বৃহত্তৰ অঞ্চলটোত উখল মাখল পৰিৱেশৰ সূচনা হৈছে। কে জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুনীন্দ্ৰ বৰ্মন, বেলশৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বৰ্মন আৰু কে জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সচিব দীপেন বৰ্মনে জনোৱা অনুসৰি আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব বিদ্যালয় সপ্তাহ আৰু বাৰ্ষিক অধিৱেশন। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলিৰ পিছতে বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। কে চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত অইনবেলিৰ দৰে এইবেলিও আমি ত্ৰয়োদশ বাৰ্ষিক মুকলি অধিৱেশন মানে হেৰিখিনি আৰম্ভ কৰাৰ মনৰ এটা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এইবেলিও আমি ল'ৰা ছোৱালীখিনিৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে অইনবেলিৰ দৰে এইবেলিও তেওঁলোকৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আগুৱাই যোৱাৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ উপৰিও যে তেওঁলোকক মানে এটা শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকক ডেভেলপমেণ্ট কৰাৰ স্বাৰ্থত তেওঁলোকক আগবঢ়াই নিব লাগিব। সেই উদ্দেশ্যে আমি কে চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বেলশৰ জাতীয় বিদ্যালয় এইবুলিও আমি এটা প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজি 21 তাৰিখ, 21 নৱেম্বৰ, 21, 22 আৰু 23 এই 3দিনীয়া কাৰ্যসূচীৰে আমি এই অধিৱেশনখন আৰম্ভ কৰিম। অধিৱেশনত আমি সকলো অভিভাৱক অভিভাৱিকাৰ লগতে সকলো শ্ৰেণীৰ লোকৰে আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। কাৰণ এনে এটা অনুষ্ঠান, যিটো অনুষ্ঠান আমি প্ৰতিজনে গম পাওঁ যে আমাৰ ওচৰতে যিটো বিলেশ্বৰ দেৱালয় আছে, এই দেৱালয়ৰ সন্মুখতে আমাৰ অনুষ্ঠানটো আজিও মানে ত্ৰয়োদশ বাৰ্ষিক হিচাপে অনুষ্ঠানটো আমি পালন কৰিবলৈ লৈছোঁ। গতিকে অনুষ্ঠানটোৰ গাম্ভীৰ্যটো আমি ওলাই কৰিব নোৱাৰোঁ। গতিকে অনুষ্ঠানটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ, এইবুলিও আমি পালন কৰিম। গতিকে ইয়াত সকলো জনসাধাৰণৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু আজি 2013 চনত এই স্কুলখন কলেজখন সেই সময়ত স্থাপন কৰা হৈছিলে। মানে উদীয়মান আমাৰ প্ৰয়াত জ্যোতিষ বৰ্মন ডাঙৰীয়াই এই কলেজখন স্থাপন কৰিছিলে। এই কলেজখন স্থাপন হোৱাৰ পিছত সুদীৰ্ঘ সময় জুৰি ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে তেওঁলোকে ইয়াৰ পৰা এটা ভাল ফল আহৰণ কৰিছে আৰু সেই লৈ আমাৰ এই 2013 চনৰ পৰাই যিসকল আমাৰ অভিভাৱক আছে, এই অভিভাৱকখিনিয়ে আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াইছে প্ৰতিটো ক্ষেত্ৰতে।